কিন্তু আপোনাৰ কিবা অষ্ট্ৰেলিয়াত আপোনাৰ কিবা নতুন কিবা ৰেষ্টুৰেণ্ট খোলা বা কিবা এনেকুৱা টাইপৰ কিবা হেৰি জাগি উঠিছে নেকি মনৰ নাই সেইটো জগা নাই কাৰণ ৰচিয়াখন দেখাও নাই আৰু প্ৰথম কথা হ'ল আৰু হয় ইমান পইচা পাতিও নাই হয় গতিকে আৰু নাই ইয়াতে আমাৰ বেংক আছে কমন বৰ ধুনীয়া দেশ বুলি জানো হয় চাবলৈ মন আছে হয় থাকিম 15 দিন মান মানে অলপ ঘূৰি মেলি যাম আৰু হয় কিন্তু আপোনাৰ এতিয়া অষ্ট্ৰেলিয়াত যে আহি আপুনি আজি এই ঘৰত আজি আমাৰ ঋতুৰাজ ৰাজখোৱাৰ ঘৰত আপুনি চিকেন বনাব লগা এই দুৰ্ভাগ্য ফল কিহৰ কাৰণে হ'ল এইটো আপোনাৰ ভিতৰৰ পৰা জাগি উঠিল মনটো নে আপোনাক কোনোবাই ফ'ৰ্চফুলি কৰিব লগা হ'ল আচলতে এই মোৰ দেউতাৰ বেষ্ট ফ্ৰেণ্ডৰ পুতেক হয় আৰু এই মোতকৈ সৰু হয় আৰু বহুত বছৰৰ পিছত তাক প্ৰায় 18 বছৰৰ পিছত মই লগ পাইছোঁ হয় সেইকাৰণে মই অলপ জাগি গ'ল মানে মই বোলো আজি চিকেন বনাওঁ পিছফালে নেমু গছজোপা আছে দেখি মোৰ নেমু লাগি আছে গোটেই আচ্ছা নেমু গছজোপা শ্বটটা দেখুৱাই দিবা কিন্তু দেই নেমু গছডাল চাবলগীয়া শ্বট কিন্তু শ্বটটো মই ভাল নেমু লগাব আজিলৈকে দেখা নাই নেকি ঠিক আছে মই শ্বটটো বাৰু দিয়ে দিছোঁ আৰু এতিয়া আচ্ছা শ্বটটো মানে এইটো নেমু মানে এইবিলাক নেমু নেকি কাজি নেমু বুলি কৈছে কিন্তু কাজি নেমু নহয়